অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনখন ইতিমধ্যে আৰম্ভ হৈছে। শিৱসাগৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এই বাৰ্ষিক অধিৱেশনখন। শিৱসাগৰ চহৰৰ সমীপৰ ৰুদ্ৰসাগৰৰ ডক্টৰ ভূপেন হাজৰিকা ৰংগমঞ্চত অনুষ্ঠিত হোৱা অধিৱেশনৰ আজি পতাকা উত্তোলনৰ জৰিয়তে পাতনি মেলা হয়। কাৰ্যসূচীৰ অংশস্বৰূপে শ্বহীদ তৰ্পণ, সতীৰ্থ স্মৰণ, বৃক্ষৰোপণ আদিকে ধৰি ভালেমান কাৰ্যসূচী আয়োজন কৰা হয়। প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ আছিল সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা। ইয়াৰ পাছতেই সন্ধিয়া মুকলি সভা অনুষ্ঠিত কৰা হয়। এই মুকলি সভা উদ্বোধন কৰে যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই। মুকলি সভাত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব উপস্থিত থাকে। অধিৱেশনৰ দ্বিতীয় দিনা প্ৰতিনিধি আৰু বিষয় বাছনি সভা অনুষ্ঠিত হ'ব। সন্ধিয়ালৈ অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক অনুষ্ঠানেৰে অধিৱেশনৰ সামৰণি পৰিব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ আজি দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰথম দিনা কাৰ্যসূচী আজি পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু সতীৰ্থ স্মৰণ ইতিমধ্যে হৈ গৈছে। আৰু আজি স্থানীয় শিল্পীৰ দ্বাৰা ইয়াতে সাংস্কৃতিক সন্ধ্যা ইয়াতে অনুষ্ঠিত হ'ব। আৰু অহা কালিলৈ শিৱসাগৰ জিলা সমিতিৰ যিখন বিষয় বাছনি সভা অৰ্থাৎ প্ৰতিনিধি সভা অহা কালিলৈ দিনৰ 10 বজাৰ পৰা আৰম্ভ হ'ব। আৰু অহা কালিলৈ এখন 2024 আৰু 26 বৰ্ষৰ বাবে এখন নতুন সমিতি গঠন হ'ব। আৰু সেই নতুন সমিতিখনে অহা 2 বছৰলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিত কাৰ্যনিৰ্বাহ কৰি যাব। আৰু এই হেঁপাহতে এই আপোনালোকৰ সামাজিক মাধ্যমৰ যোগেদি আজি এই দ্বিবাৰ্ষিক অধিৱেশনখন সাফল্যমণ্ডিত কৰি তোলাৰ যি ব্যক্তিসকলে দিহা পৰামৰ্শ আমাক আগবঢ়ালে, আৰ্থিক কায়িকভাৱে সহযোগিতা আগবঢ়ালে, সকলোকে আপোনালোকৰ এই মাধ্যমৰ যোগেদি আমি শিৱসাগৰবাসী ৰাইজলৈ আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৰে পৰা পুনৰবাৰ আমি সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি এই পাহতে যুৱ ছাত্ৰ পৰিষদৰ যি লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি আমি অসমীয়া জাতিটোৰ কাৰণে এখন কাম কৰি যোৱা এখন সবল সমিতি গঠন হ'ব বুলি আমি আশাবাদী। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি।